নমস্কাৰ আজি ভিডিঅ'টো বিশেষকৈ পিডিবিৰ ওপৰত বনাইছো ইয়াত ফাৰ্ষ্ট পিডিবি মানে ডিটেইলছ গোটেইখিনি আলোচনা কৰিম আপোনাৰ ফাৰ্ষ্ট পিডিবিত মাতিছিলে যেটো 4100 ক্যান্ডিডেট আছিলে তাত এক্সক্লুডিং এনআইএস আছিলে তেতিয়া এনআইএস খিনি মতা নাছিলে তাত মানে জেনাৰেল ক্যান্ডিডেট খিনি 4100 আছিলে এতিয়া সেকেন্ড পিডিবিত আপোনাৰ ফাৰ্ষ্ট লিষ্ট সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট তিনিখন লিষ্ট ওলালে টোটাল 5080 জন ক্যান্ডিডেট মাতিলে এটা টোটাল ক্যান্ডিডেট আপোনাৰ পিডিবি কাৰণে হৈ গল 9180 ইয়াৰ মাজতে ধৰক ইসিএ বিলাকো আছে আৰু কোনবা পিডব্লিউডি ক্যান্ডিডেট যদি আছে তাৰো তেখেত সকলো ইয়াতে সোমাইছে মাজতে মানে তেওঁলোকৰ যেতি ইসিএ সাৰ্টিফিকেট ভেৰিফিকেশন আছিলে তেতিয়া তেওঁলোকৰ ধৰক বাকিখিনি চোৱা নাছিলে এতিয়া বাকিখিনি চেক কৰিবলগীয়া হোৱা কাৰণে জেনাৰেল ক্যান্ডিডেটৰ লগত মাতিছে যদি তেওঁলোকৰ পাৰ্সেন্টেজে কভাৰ কৰিছে এতিয়া কিছুমানে ক'ব যে ইসিএ বিলাক ইয়াত অহা নাই তো নাহিব পাৰে তেওঁলোকৰ যদি পাৰ্সেন্টেজে হিমানটো কভাৰ কৰা নাই যদি মানে ধৰক ইসিএ একসেপ্ট কৰি পেলে পাৰ্সেন্টেজ পাইছে তেতিয়াহলে পৰিছে যদি তেওঁলোকৰ পাৰ্সেন্টেজ নাই তেতিয়াহলে নাই অহা কথাটো ইমানে ইয়াত আৰু ইয়াতে কেইটামান ডাটা আছে ধৰক এনআইএস ক্যান্ডিডেট 1000 মান মাতিছে এপ্ৰক্স অকমান বাঢ়িব পাৰে মানে 9180 ৰ ভিতৰত 1000 এপ্ৰক্স হেৰি আছে এনআইএস তাৰে ধৰক মোৰ হিচাপত 10% মানক মানে যিখিনি দেখিছো 10% মান মানুহে মানে ডকুমেন্টছ খিনি জমা দিব পাৰিছে যিখিনি ধৰক ডাইস বা কিবা কিবি বিচাৰিছে যিমানখিনি আৰু দিব পাৰিছে আৰু বাকিখিনি ধৰক পৰা নাই এতিয়া বাকিখিনি দিব পৰা নাই আৰু এবসেন্টি আছে মিনিমাম 500 প্লাস আছে মানে 1500 মান ক্যান্ডিডেট টক তেনেকুৱা আছে এটা মোটামুটি আপুনি ধৰিলে 7500 মান ক্যান্ডিডেট মানে আপুনি এটা এভাৰেজ উলিয়াব পাৰে যে 5500 ৰ এগেইনষ্টত 7500 মান মানুহৰ ভিতৰত কম্পিটিশনটো হ'ব ঠিক আছে এটা ৰেশিও হিচাপটো যদি ধৰো মানে গুটেখিনিকে মিলাই পেলাই এনআইএস বা এবসেন্টি ধৰি পেলাইও মানে 1:1.65 মানে below 2 মানে 1:2 মতা নাই মানে এটা পোষ্টৰ এগেইনষ্টত দুটা মানুহ মতা নাই এটাতকে অলপ বেছি মানুহ মাতিছে তো মানে কেনেকুৱা হিচাপ কৰিব 2:3 দুটা পোষ্টৰ এগেইনষ্টত তিনটা মানুহ এনেকুৱা ধৰণৰ আপোনালোকে আইডিয়াটো ল'ব পাৰে তো probability এনেকুৱা হয় ধৰক সিলেকশনৰ তেওঁলোকে চাকৰি পাতো 70% এবভ তেওঁলোকৰ চান্স আছে যে তেওঁলোকে চাকৰি পাব যেতিয়া 1:2 কৰে তেতিয়া 50% প্লাসত থাকে probability এতিয়া ধৰক 70% এবভ আছে probability বা 75% এবভ তেওঁলোকৰ probability আছে মানে নাম সমূহ ফাইনেল লিষ্টত তাৰ মাজৰে ধৰক কিছুমানৰ আকৌ ডকুমেন্টছ প্ৰবলেম ওলাব পাৰে বা কোনোবাই ধৰক আৰু কিবা কিবি আৰু ধৰক এইবিলাক কোনোবা বেলেগ জব পাব পাৰে তেনেকুৱাকে ভেৰিফিকেশন যোৱা মানুহ বহুত ওলাইছে এতিয়া মেইন আপোনালোকৰ মানে যেটো হেৰি কাট অফ হেতু ওপৰত থুলমূল এটা আভাস দিম ম্যাক্সিমাম ধৰক ডিস্ট্ৰিক্টৰ কাট অফটো মানে পইণ্টটো এক্সাক্টটো ক'ব নোৱাৰি মানে পইণ্টত ক'বলৈ হলে ধৰ অসম্ভৱ যেটো কিছুমানে কৈছে বা বনাইছে হেতু অসম্ভৱ কিন্তু মই নিজে যেতিয়া ভেৰিফিকেশনত গৈছো তেতিয়া মই ধৰক মানে মোটামুটি 10-15 জন মানুহৰ লগত এনেকা কথা পাতিছো ন ক্যান্ডিডেট তো তেওঁলোকক খুদা মতে তেওঁলোকৰ পাৰ্সেন্টেজটো ঠিক সেই তেনে ধৰণে আছে ওবিসি যদি কাবা খুদিছো ওবিসি ধৰক কৈছে যে মোৰ 57 প্লাসত আছে বা মোৰ 58 মান আছে এনেকুৱা ধৰণৰ বা কাছাৰ ডিস্ট্ৰিক্ট সাইডত বা যেটো বৰাক ভ্যালি সাইডত আপোনাৰ পাৰ্সেন্টেজটো আৰু কমিছে ওবিসি এসসিৰ ক্ষেত্ৰত বা ইউআৰও তেনেকৈ কম আহিছে তেনেকুৱা ধৰণৰ বা ধুবুৰী সাইডত যেতিয়া মানুহক মানে ধুবুৰী সাইড নহয় ধুবুৰী সাইডত এপ্লাই কৰা বা সাউথ চালমাৰাত এপ্লাই কৰা মানুহৰ সংখ্যা যেতিয়া পাইছো তেওঁলোকক যেতিয়া খুদিছো তেওঁলোকে কৈছে যে 58 আছে বা 58 পইণ্ট সামথিং আছে বা 59 আছে বা 60 আছে মোৰ এনেকুৱা ধৰণৰ আৰু এটা কথা যেটো শোণিতপুৰ বা লখিমপুৰ বা নগাঁও এনেকুৱা ধৰণৰ ডিব্ৰুগড় সাইডত যেতিয়া মানুহখিনিক লগ পাইছো মই নিজেও পাইছো বা বেলেগও যিবিলাকক খুদিছে মোক মানে যিবিলাকে ডাটা দিছে যে মই আমকক খুদিছিল এনেকৈ কৈছে তো তেওঁলোকক খুদামতে তেওঁলোকৰ পাৰ্সেন্টেজ বিলাক এনেকুৱা ধৰণৰ ধৰক 60% আছে কাৰোবাৰ বা কাৰোবাৰ 58 আছে 58 প্লাস আছে বা 59 প্লাস আছে মই ইউআৰৰ কথা কৈ আছো দেই ওবিসি কথালৈ মই যোৱাই নাই 58 প্লাসত ইউআৰ জনক মাতিছে ধৰক লখিমপুৰ সাইডত বা ডিব্ৰুগড় সাইডত বা 59 থকা জনক মাতিছে বা
60 প্লাছত আছে বা 61 আছে মেক্সিমাম মই মানুহ মানে মেক্সিমাম পাৰ্চেণ্টেজ বুলি ক'বলৈ হ'লে মই 62 প্লাছত পাইছোঁ 63 ওপৰত মই তেনেকুৱা মানুহ মানে খুব কমেই ৰেয়াৰলি পাইছোঁ এটা দুটাহে মোক যিখিনি মই মানে ফিজিকেলিটো সিহঁতক লগ পোৱা নাই যিকেইটা 63 প্লাছত আছে সঁচা কথা ক'বলৈ গ'লে যি মানে কোনোবাই মোক মেছেজ কৰিছিলে বা ইনবক্সত দিছিলে তেওঁলোকে কোৱা মতে বা গ্ৰুপৰ যিকেইটাই কৈছে গ্ৰুপৰ কাৰোবাৰ আছে তো তেওঁলোকেতো ফাঁকি কথা নকয় কিন্তু যিখিনি মোৰ ইউটিউবৰ ভিডিঅ'ত কমেণ্ট মাৰে তেওঁলোককতো মই বিশ্বাস কৰিব নোৱাৰোঁ ধৰক যিকেইটাই যিকেইজনে মোক হেৰি কৰিছে ইনবক্সত মেছেজ কৰি কৈছে তেওঁলোকৰতো অথেণ্টিচিটিটো আছে মানে বিশ্বাসটো কৰিব পাৰি এতিয়া কথাটো হ'ল যে শোণিতপুৰ ডিব্ৰুগড় এনেকুৱা বা যোৰহাট ছাইডত বা গোলাঘাট ছাইডত এনেকুৱাত এভাৰেজ আপোনাৰ 59 মান ধৰি লওক বা নগাঁও এনেকুৱা কেইখন ডিষ্ট্ৰিক্ট এনেকুৱা মই মানে 58 প্লাছত থাকিব পাৰে ইউআৰৰ ক্ষেত্ৰত মানে ফাইনেল চিলেকশ্যনলৈ কৈছোঁ দেই মই প্ৰভিজনেলত কোৱা নাই কাৰণ প্ৰভিজনেলত 1% মান ওপৰতে থাকে ঠিক আছে তো ফাইনেলত আপোনাৰ 58 প্লাছত আহি যাব হেৰিয়ত এইটো কি কয় 58ৰ পৰা 59 মানে ইমানটা থাকিব মানে কাৰণ এখন ডিষ্ট্ৰিক্টত ধৰক 58.5 হ'ল কোনোবা এখন ডিষ্ট্ৰিক্টত 58.2 হ'ল এনেকুৱা ধৰণৰ ধৰক সেইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত মানে মই ধৰি লৈছোঁ ইউআৰৰ ক্ষেত্ৰত ধৰক লখিমপুৰ ধৰি লওক এইফালে ডিব্ৰুগড় শিৱসাগৰ আপোনাৰ ধৰক শোণিতপুৰ নগাঁও কামৰূপ দৰং ধৰক এনেকুৱাবিলাক ডিষ্ট্ৰিক্টত আপোনাৰ 58 প্লাছত থাকিব ইউআৰৰ আৰু OBC ঠিক সেইদৰে 56 57লৈ আহিব বা 56 প্লাছত থাকিব তেওঁলোকৰ OBCখিনিৰ ঠিক আছে 56 প্লাছত মানে তাৰ তললৈতো নাযাব মোৰ যিমানখিনি পাইছোঁ মানে মানুহটোতো মাতিছে আপোনাৰ 55 প্লাছতো মাতিছে এই যিটো বৰাক ভেলী ছাইডত OBCৰ মানে পাৰ্চেণ্টেজবিলাক তাত আপোনাৰ 55ৰ প্লাছত চাকৰি হৈ যাব লাগে মোৰ মতে কাৰণ মানুহ আপোনাক যেতিয়া মাতে ধৰক আপোনাৰ 55ৰ প্লাছৰ যেতিয়া মানুহ মাতিছে 55.5ৰ মানে আপুনি এভাৰেজ ধৰি লওক 56জনে চাকৰিটো পাব আৰু আমাৰ ইয়াত যেতিয়া ধৰক ইউআৰৰ 58ত মাতিছে কথাটো কৈছোঁ দেই মই মানুহ পাইছোঁ যিটো মানে বিনা হেৰিয়তো ডাটাত মই একো কৰা নাই এতিয়া 58জনক যেতিয়া লখিমপুৰত মাতিছে কৈছোঁ যদি একজেক্ট 58ত মাতিছে মানে ধৰি লওক আপুনি 58.5এ লখিমপুৰত চাকৰিটো পাব বা 58.7ত পাব চাকৰিটো এনেকুৱা ধৰণৰ মানে পইণ্টৰো ওপৰতল হ'ব পাৰে অকণমান কিন্তু যিবিলাকৰ 59 সিহঁতি মানে বৰ্ডাৰ লাইনত পৰে 58 যিবিলাকৰ আছে মানে বৰ্ডাৰ লাইনৰ পৰা ওপৰলৈ মাতে ন যিটো ভেৰিফিকেশ্যনত মাতে আৰু ধৰক ঠিক SC STও আপোনাৰ সেই 56 এনেকুৱাতে থাকিব তাৰ তললৈ নাযায় 55এ পাম বুলি মানে আশা নকৰা ভাল কাৰণ আপোনালোকে ধৰক আহি যাব পাৰে বাই চান্স কিন্তু বেছিকৈ আশা কৰিলে বেয়া ন যদি নোপোৱা হয় তেতিয়া মনটোত বেয়া লাগে সেইটো কাৰণে নাপাম বুলি ভাবি থাকিলে যেতিয়া বস্তু এটা পোৱা যায় তেতিয়া তাৰ মানে হেৰিটো বেছি হয় সেইটো আনন্দটো বেলেগ এতিয়া কথাটো এইটো হ'লনে আপোনাক ইউআৰ OBC SC ST কথা ক'লোঁ বৰাক ভেলীত কমিব কিন্তু এইটো পাৰ্চেণ্টেজত নহয় বৰাক ভেলীত পাৰ্চেণ্টেজ ডাউন যাব আৰু আপোনাৰ ইয়াৰ বিষয়ত আৰু এটা কথা কওঁ যিটো আপোনাৰ মানুহ কেণ্ডিডেট মাতিছে বুলি কৈছে যে এইটো ৰেণ্ডামলি মতা নাই আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ মাতিছে কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ মানুহখিনি দিয়া নাই ধৰক আগতে কেনেকুৱা কৰিছিলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিত্তিত মানুহখিনি মাতি দিছিলে পাৰ্চেণ্টেজটো নেদেখুৱাকৈ কিন্তু এতিয়া গম পোৱা যায় আৰু এটা কথা কওঁ যোৱাটো হেৰিয়ত যিমানখিনি মাতিছিলে মানে মেক্সিমামে জবটো পাইছে কাৰোবাৰ মানে হেৰি হৈছিলে এইটো বেলেগ কথা মতাৰ সংখ্যাটোৰ কথা কৈছোঁ এতিয়া যিসকলক মাতিছে ভেৰিফিকেশ্যনত তেওঁলোকে এটা মানে পজিটিভ থাকিব লাগে মাইণ্ডটো তেতিয়াই ভাল আপোনাক মাতিছে যেতিয়া আপোনাৰ মানে 75% এবভ চান্স আছে যে আপুনি ফাইনেল লিষ্টত চাকৰিটো পাব প্ৰভিজনেলত বাই চান্স নামটো নাহিব পাৰে সেইটো বেলেগ কথা কাৰণ প্ৰভিজনেলত কিয় নাহে প্ৰভিজনেলত সকলোৰে নাম আহিব ছাইডত উইথেল আহিব বা কিবা আহিব এনেকুৱা কিন্তু যেতিয়া তেওঁলোকৰ নাম আঁতৰি যাব তেতিয়া আপোনাৰ ফাইনেল লিষ্টত এই তলৰখিনি নাম সোমাই যায় ভেৰিফিকেশ্যন কৰাৰ পৰা লাষ্ট টাইম আপোনাৰ কেণ্ডিডেট কমাৰ কাৰণে এডিশ্যনেল লিষ্ট উলিয়াই পেলাই হেৰি কৰিছিলে এতিয়া ফাৰ্ষ্ট লিষ্ট ছেকেণ্ড লিষ্ট ওলালে থাৰ্ড লিষ্টকৈ নোলায় এইটো আপোনাৰ এডিশ্যনেল লিষ্ট এখন ওলাব যেতিয়া প্ৰভিজনেল লিষ্টখন ওলাব ফাৰ্ষ্টত তাৰ আগত বা পিছত এখন এডিশ্যনেল লিষ্ট ওলাই যাব সেইটো কাৰণে
সেইটোতো ওলাব, এইটো চিয়'ৰ। আৰু এতিয়া সদ্যহতে আপোনাৰ 15 তাৰিখমানত এবচেণ্টিসকলৰ কাৰণে এখন ন'টিচ দিব। তেওঁলোকে গৈ পেলাই ভেৰিফিকেশ্যনটো কৰাই আনিব, যাৰ যাৰ এবচেণ্ট আছিলে কিবা কাৰণত, কোনোবা মেডিকেল কেছত বা বেলেগ কেছত এবচেণ্ট হ'ব পাৰে বা নাম নেদেখি পেলাই থাকি যাব পাৰে। তো ভিডিঅ'টো এইটোৱে আছে মূলতঃ। মোটামুটি আপোনালোকে ধৰি লওক যিসকলক ভেৰিফিকেশ্যনত মাতিছে তেওঁলোকৰ 75% চান্স আছে চাকৰিটো পোৱা। 25% মানে আপোনাৰ লাকৰ ওপৰত। সেইটো অকণমান প্ৰে'টো কৰিবই লাগিব আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, আহিব লাগে নামটো। আৰু যিসকলৰ পাৰ্চেণ্টেজ বেছি আছে, নাম অহা নাই, তেওঁলোকে হয় এপ্লিকেশ্যনত কিবা এটা ভুল কৰিছে, ডাটা চাটা ভুলকৈ দিছে, সেইটো কাৰণে নামটো সোমোৱা নাই, বা তেওঁলোকৰ মিডিয়াম চিলেকশ্যনটো ভুল হৈছে। কিছু মানে কি হয়, ফাৰ্ষ্ট টাইম এপ্লাই কৰিছে, তেওঁলোকে কিবা কিবি ভুল হৈ যায়, বা ডিষ্ট্ৰিক্ট চিলেকশ্যনত ভুল হৈছে, কম পোষ্ট থকাত এপ্লাই কৰি দিলে 3খন, এতিয়া ধৰক নামটো নাই অহা, সেইটো কাৰণে চিন্তাত আছে। সেইটো একো নাই চিন্তা কৰিবলগীয়া। এইবাৰ বাই চান্স নহ'লেও আপোনাৰ লগতে 4,500 আহি আছে, সেইটোত আপোনালোকে চাকৰিটো পাই যাব। কাৰণ একেখিনি মানুহে 4,500 এপ্লাই কৰিছে, তো ইয়াত চাকৰি পোৱাৰ পিছত তেওঁলোকে ভেৰিফিকেশ্যনত যাব নোৱাৰে, তো সেইটোত আপোনালোকে পাই যাব, চিন্তা কৰিব নালাগে। তো ইমানেই আছিলে ভিডিঅ'টো। আপুনি আৰু এটা কথা, LP UP যিটো ভাগ কৰিবলৈ আছিলে, সেইটো মই ভাগ কৰাটো নহ'লে বাৰু, এইটোত মই পাহৰি গ'লোঁ। সেইটো কাৰণে মই বেলেগ এটা ভিডিঅ' বনাম, মানে এই 9,180জন কেণ্ডিডেটৰ ভিতৰত কিমান LP মাতিছে, কিমান UP মাতিছে, মই এইটো ডাটাটো আপোনালোকক বেলেগ এটা ভিডিঅ' আকাৰে প্ৰস্তুত কৰি পেলাই আপোনালোকৰ ওপৰত মানে দিম, সেইটো চাব পাৰিব। সদ্যহতে এই ভিডিঅ'টো চাই লওক। অকণমান কাৰোবাৰ কিবা কনফিউজ থাকিলে মোক ইনবক্সত বা কমেণ্ট বক্সত আপোনালোকে হেৰি কৰিব। যিসকল মোৰ গ্ৰুপত আছে তেওঁলোকে মোক হোৱাটছআপ কৰিব পাৰে, আৰু যিসকলৰ হোৱাটছআপ গ্ৰুপত নাই বা ইয়াতে হ'লেও কমেণ্ট কৰিলে মই ৰিপ্লাই কৰি দিম, ঠিক আছে। আৰু কোনো গালি দিব নালাগে, NIS প্ৰাৰ্থীসকলেও মোক গালি দিব নালাগে, কাৰণ আপোনালোকৰ এগেইনষ্টততো মই নহয়েই, সেইটোতো আমাৰ মেটাৰ নহয়, সেইটো কোৰ্ট বা গভৰ্ণমেণ্টৰ। আমিতো সৰু মানুহ, আমি তেওঁলোক NISখিনিক চাকৰি দিয়ে বুলি ক'লে আমাৰ কথা শুনি পেলাই নিদিয়ে, বা নিদিবি বুলি ক'লে সেনেকৈ নিদিয়াকৈ নাথাকে, তেনেকুৱা কথা নহয়। এইটো আপোনালোকৰ এটা বেলেগ মেটাৰ, আমাৰ ইমান নলেজ নাই তাৰ ওপৰত। আপোনালোকে কেছ খেলি আছে, জিকক, আপোনালোকেও চাকৰি লওক, ভাল হ'ব। চাকৰি পোৱাতনো কাৰ আপত্তিটো আছে, আপোনালোকে পালে আমাৰ ভাগৰ চাকৰিখিনিতো নাখায়। নিজৰ পাৰ্চেণ্টেজ আছে, আপোনালোকৰ চাকৰিটো পাব লাগে। তাকে আৰু এটা কথা ইয়াত মই ক্লিয়াৰ কৰি দিওঁ দেই। এই দুজনমান ইউটিউবাৰে মানে ভিডিঅ' বনাই আছে, এই এটা ক্লিপ এটা দেখাই পেলাই SCRTক দিছে, NISক দিয়া নাই, এনেকুৱা ধৰণৰ। SCRT ODLক দিছে। তো বহুতে মোলৈ এইটো মানে মেছেজ কৰি আছে যে ছাৰ SCRT ODLখিনিৰ কিবা প্ৰব্লেম হ'ব নেকি? ইয়াতে SCRT ODL ক'ৰ পৰা আহিলে মই এইটো বুজিব পৰা নাই। আপোনালোকে মানে এই হেৰিখিনিকো মিছগাইড কৰিছে, মানে এই যিকেইজন উকিল আছে তেওঁলোককো মিছগাইড কৰা নিচিনা কৰিছে। SCRT ODL 2 বছৰীয়া, মানে 24 মান্থছৰ, আৰু NIS DLEডটো হ'ল 18 মান্থছৰ, মানে 6 মাহটো গোটাগুটি এক্সপিৰিয়েঞ্চ দেখাবই লাগিব। মানে সেইটোক একদম কম্পালচৰি দেখাই পেলাইহে তেওঁলোকৰ 2 বছৰ কমপ্লিট হৈছে, ঠিক আছে। এক্সট্ৰাটো সিহঁতক বাদেই দিয়ক। যিটো SCRT ODLখিনি কি হ'ল যে ষ্টেট গভৰ্ণমেণ্টে কৰিছে, আৰু একো খুটি নাটি মানে চব মাৰি পেলাই তেওঁলোকে কৰ্চটো কৰাইছে, 2 বছৰ কৰাইছে। এডিশ্যনেলি তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো আছে, ঠিক আছে। আৰু মানে কি হয়, ডিষ্টেঞ্চৰ যিটো হেৰি নিয়ম কেনেকুৱা, ধৰক আপুনি MA কৰিছে, 2 বছৰত MA কমপ্লিট কৰিছে, আৰু ৰেগুলাৰকৈ 2 বছৰত MA কমপ্লিট কৰিছে, দুইটা বৰাবৰেই হয়। ইয়াত যেনিবা এটা লগাইছিলে যে ইন ছাৰ্ভিচ প্ৰাইভেট স্কুল বা কিবাত আছিলে যদি তেওঁলোকৰ মানে এইটো ফেচিলিটি আছে যে আপোনালোকে কৰি লওক বুলি। তো SCRT আৰু NIS দুটা ডিফাৰেণ্ট বস্তু। NISখিনি ভুল এটাই হ'ল যে 18 মাহত কমপ্লিট কৰিলে, 6 মাহটো সিহঁতৰ গেপ হৈ গ'ল। তো 6 মাহটো ফিল কৰিবৰ কাৰণে তেওঁলোকে কেছ কৰিলে যে আমাৰ 6 মাহ ইন ছাৰ্ভিচ আছিলোঁ, তাৰ কাৰণে আমাক 6 মাহটো তাত প্লাছ কৰি দিয়ক। এইটো যিটো কম্পালচৰিত পৰি পেলাই মানে এইটো ব্ৰিজ কৰ্চৰ টাইপৰ হ'ল ধৰক, আৰু 6 মাহটো যে একদম কম্পালচৰি আমি আছিলোঁৱেই, সেইটো প্ৰমাণ দেখুৱাই পেলাই তেওঁলোকে কেছত জিকিছে। তো বাকীখিনি মানে সেইটোতো কোৰ্টৰ মেটাৰ, কি কৰে কি নকৰে। যেতিয়া যদি এইটো মানে দুইটাই ইছ্যু যদি কোৰ্টৰ ওচৰত উপস্থাপন কৰে উকিলে, তেতিয়া গভৰ্ণমেণ্টে ডাইৰেক্ট কৈ দিব যে এইটো 18 মহীয়া DLEড আৰু এইটো 24 মাহৰ DLEড। তো 24 মাহৰ DLEডটো ইকুইভেলেণ্ট টু ৰেগুলাৰ DLEড। তো এইটোত একো মানে অবজেকশ্যন কৰিবলগীয়া নাই। এইটো এটা কথা যে ODL মোড আছিলে, ODL মোডত কৰক বা ৰেগুলাৰ মোডত কৰক, ডিগ্ৰীটো বৰাবৰেই হয় ন। তো তোমালোকৰ ডিগ্ৰীটো বৰাবৰেই ধৰিলেহেঁতেন যদি 6 মাহটো কমপ্লিট কৰিলাহেঁতেন।
তো সেইটো কাৰণেহে বাকীখিনি ডকুমেণ্টছ বিচাৰিছে তো SCRT ODL-খিনিক গোটেইখিনি ডকুমেণ্টছ বিচৰাৰ প্ৰয়োজন কি দুবছৰত কমপ্লিটেই কৰিলে দেখোন কোৰ্চটো সিহঁতি ইন চাৰ্ভিচ আছিলে সেইটো দেখুৱাই দিলে হৈ গ'ল তো গোটেইখিনি ইমান কম্পালচৰি নহয় SCRT-ৰ কাৰণে কথাটো এনেকুৱা আৰু ষ্টেট গভৰ্ণমেণ্টৰ বস্তু হয় ষ্টেট গভৰ্ণমেণ্টে গোটেইখিনি ডাটা তেওঁলোকৰ হাতত আছেই যিখিনি SCRT ODL আছিলে তেওঁলোকে বেলেগক বিচাৰিবলগীয়া কথা নাই এতিয়া ধৰক কথাটো কৈছোঁ NIS-ৰ 6 মাহত কমপ্লিট 18 মাহত কমপ্লিট হৈছিলে 2019 এপ্ৰিল ছামথিং আৰু এইটো হ'ল 20 চনৰ পিছত কমপ্লিট কৰিছে তো তোমালোকৰ SCRT সকলৰ যিটো আছিলে মোৰতো ইমান বিশেষটো নলেজ নাই তাৰ ওপৰত তোমালোকৰ যিটো বেকলগ আছিলে সেইটো মানে কেতিয়া কমপ্লিট হৈছিলে এইটো তোমালোকে জানিবা তো সেইটোতো তাৰ ওপৰত বেলেগ এটা কেছ কৰি পেলাই তোমালোকে জিকিব পাৰা কাৰণ যিটো টাইম দিছে যে ইমানত কমপ্লিট হ'বই লাগিব বুলি তো SCRT সেইটো প্ৰচেছ নাছিলে SCRT তোমাৰ বেকলগ আছে তুমি নেক্সট 6 মাহ এবছৰৰ ভিতৰত তুমি কমপ্লিট কৰিব লাগে তো এইটো এটা কথাটো হৈ গ'ল আৰু সেকেন্ড কথা এডমিশন স্লিপ বগেৰা কিবা কিবি এইটো ষ্টেট গভৰ্ণমেণ্টৰ হাতত আছে যিটো SCRT তো বিচাৰিলে দিব পাৰে নিবিচাৰিলে ধৰক তেওঁলোকৰ হাতত আছে তেওঁলোকে ডাইৰেক্ট SCRT পৰা লৈ পেলাই জমা কৰি দিলেও হৈ যাব আৰু বাকীটোতো সেইটোৱে আৰু বিশেষ মোৰ NIS-ৰ ওপৰতো ইমান এটা বিশেষ নলেজ নাই কিন্তু মোটামুটি যিখিনি আমি দেখিছোঁ মানে সেইখিনিৰ ওপৰত কৈছোঁ কথাটো দুইটা SCRT ODL আৰু NIS-DL দুইটা বেলেগ বস্তু এটা 18 মাহ এটা 24 মাহ এইটোতে আপোনালোকক ক্লিয়াৰটো হৈ লোৱা ভাল তো মিছাতে আপোনালোকে কোৰ্টত যেতিয়া টানিব বেলেগ এটা মিটাৰ তেতিয়া ক'বই তোমালোকৰ সেইটো লুপত অবজেকশ্যনটো কিহৰ SCRT বিলাকে তোমালোকৰ চাকৰি খাইছে নেকি এনেকুৱা ধৰণৰ তেওঁলোকে কৰিব পাৰে কুৱেশ্যন আৰু ষ্টেট গভৰ্ণমেণ্টে যেতিয়া আৰু এটা কথা হৈ গ'ল NIS বিলাকে ইমান হাৰাছ কৰিছে নহয় গভৰ্ণমেণ্টক বা ডিপাৰ্টমেণ্টক মানে ইৰিটেট হৈ গৈছে বাৰে কেছ তোমালোকেতো অকণমানটো মানে শিথিলতা দেখাব লাগিছিলে তেতিয়াহে বোলে আমুকটো এতিয়া হ'ল মুখ্যমন্ত্ৰীক লগ ধৰিব লাগিছিলে শিক্ষামন্ত্ৰীক লগ ধৰিব লাগিছে ডিপাৰ্টমেণ্টৰ লগত কথা পাতিব লাগে ডাইৰেক্ট গৈ পেলাই কেছ এটা দি দিয়াংগে আৰু কেছটো দি পেলাই তোমালোকে ডিপাৰ্টমেণ্টৰ মানুহক টানি থাকা এইটোতো হাৰাছমেণ্ট ন সবৰে ইগ' আছে এইবিলাকতো ধৰক এটা ডিপাৰ্টমেণ্টৰ এগেইনষ্টত গৈ তোমালোকে কেছ কৰি আছা আৰু ৰিপিটেডলি কৰিছা এবাৰ বোলে কেছ কৰিলা ঠিক আছে এইটো জানিবলৈ আছিলে কেছটো কৰিলে জিকিলে হ'ল খতম কিমানটা কেছ দিছা তোমালোকে নিজে চাই লোৱা আৰু এইটোতো মানে অলপ বেয়া হ'ল ন কথাটো সেইটোৱে মূলতঃ আৰু বিশেষটোতো নাই এখন লিষ্ট কমপ্লিট হ'ব মই আৰু নেক্সট ভিডিঅ'টোত আপোনালোকৰ UP কিমান আছে LP কিমান আছে এইটো মানে ছেগ্ৰিগেট কৰি পেলাই এটা ভিডিঅ' বনাম ধন্যবাদ ভিডিঅ'টো অলপ দীঘল হৈ গ'ল